2026 নিৰ্বাচনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৰাইজৰ দলে শনিবাৰে শিৱসাগৰত এনেদৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে অখিল গগৈৰ অভিযোগ দেৱব্ৰত শইকীয়া বিজেপিৰ হে বন্ধু পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰ সমষ্টিত বিৰোধী একত্ৰিত নোহোৱা সন্দৰ্ভতো অখিল গগৈয়ে সমালোচনা কৰে কংগ্ৰেছক কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ দল আৰু নৰম হৈ নাথাকে বুলি খকিয়াই দিয়ে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধেও সৰব হোৱা বিধায়ক অখিল গগৈয়ে ভূপেন বৰা সভাপতি থকালৈকে বিৰোধী ঐক্যমঞ্চ হবলৈ গৌৰৱ গগৈয়ে নিদিয়ে বুলি অভিযোগ উত্থাপন কৰে অখিল গগৈক পৰাজিত কৰিবলৈ কংগ্ৰেছ আৰু বিজেপিহে একেলগ হৈ যাব পাৰে বুলিও সন্দেহ ব্যক্ত কৰে অখিল গগৈয়ে এটোতো ঠিক কথা যে কংগ্ৰেছ দলে আমাক যি ধৰণে বিশ্বাসঘাতকতা কৰিলে পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত এটো মানে যিকোনো সীমা আসলতে পাৰ হৈ গৈছে আমি বাৰম্বাৰ কৈছিলোঁ যে কোনো পধ্যে আমি বিজেপিক জয়যুক্ত হ'বলৈ সুবিধা দিব নালাগে আমি কৈছিলোঁ যে যেহেতু বিজেপি আৰু এজিপি ঐক্যবদ্ধ হৈছে তেওঁলোকে জিলা পৰিষদৰ আসনবিলাক আৰু আঞ্চলিক পঞ্চায়তৰ আসনবিলাক ভাগ ভাগ কৰি লৈছে আমি কোনো পধ্যে বিৰোধী পক্ষই কেতিয়াও পৃথক পৃথককৈ ইলেকশ্যন খেলিব নালাগে আনকি এটো দুৰ্ভাগ্যজনক কথা যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই স্পষ্টত নিৰ্দেশ দিয়াৰ পাছতো শিৱসাগৰ বিধানসভা সমষ্টিটোতো কংগ্ৰেছে ৰাইজৰ দলৰ লগত ঐক্যমঞ্চ নকৰি একেলগতে ইলেকশ্যন নেখেলি প্ৰমাণ কৰি দিলে যে কংগ্ৰেছে শিৱসাগৰত বিজেপিক সহায় কৰিবৰ কাৰণে কাম কৰিছে কংগ্ৰেছ দলৰ নেতৃবৰ্গক মই সুধিছিলোঁ যে কিয় আপোনালোকে একলগ হোৱা নাই সকলোৱে একেমুখে ক'লে যে গৌৰৱ গগৈৰ কাৰণে একলগ হোৱা নাই মই ক'লোঁ কি কাৰণে গৌৰৱ গগৈৰ কাৰণে একলগ হোৱা নাই ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যদি বুজাবুজি হৈ যায় তেতিয়াহ'লে ভূপেন বৰাৰ সাংঘাতিক ধৰণৰ লাভ হ'ব দেৱব্ৰত শইকীয়া ডাঙৰীয়ানো কিয় বিচৰা নাই মই নাজানো আমি ইমান দিন ধৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়া সদায় সহায় কৰি আহিছিলোঁ 2021ত আমি নাজিৰা সমষ্টিত আমাৰ প্ৰাৰ্থী দিয়াৰ কথা আছিলে ৰাইজৰ দলৰ নিদিলোঁ এবাৰ দিব লাগিব তেতিয়াহ'লে নাজিৰা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থী দিব লাগিব ৰাইজৰ দলে ভাল প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী আমাৰ আছে অখিল গগৈৰ বিৰোধিতা কৰিবৰ কাৰণে ৰাইজৰ দলৰ বিৰোধিতা কৰিবৰ কাৰণে কংগ্ৰেছ আৰু বিজেপি কৰবাত কোনোবা পইণ্টত একলগ হৈ যায় নেকি আজি ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে ছখন আমাৰ গোটেই শিৱসাগৰত পুৰণি নতুন চব মিলাই যি ছখন আমাৰ আসন আছে গোটেই পুৰণি নতুন মিলাই দেই ছখন যি আমাৰ আপোনাৰ কি কয় জিলা পৰিষদ আছে সেই জিলা পৰিষদৰ ছখনতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে সকলোৱে জানে যে কংগ্ৰেছ ক'তো নিজিকে কংগ্ৰেছৰ নেতৃবৰ্গই মণ্ডল কংগ্ৰেছৰ মানুহবিলাকে তৃণমূল কংগ্ৰেছৰ মানুহবিলাকে জিলা কংগ্ৰেছৰ বিভিন্নজনে আমাক কৈ আছে যে কংগ্ৰেছে ক'তো নিজিকে কিন্তু আপোনালোকক কৰোৱাবৰ কাৰণে দিয়া হৈছে